তাতে কংগ্ৰেছৰ পূব গোৱালপাৰাৰ বিধায়ক একে ৰছিদ আলমে আচলতে যিটো অসভ্যালি কৰিলে এইটো গৰিহণাৰ যোগ্য। এজন জনপ্ৰতিনিধিয়ে এটা কথা জনাটো প্ৰয়োজন যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কেনেধৰণে সন্মান কৰিব লাগে সেই বিষয়টো কিন্তু জনাটো অত্যন্তই প্ৰয়োজন। আৰু একে ৰছিদ আলম চৌধুৰী যদি বিগত দিনৰ ইতিহাস চায় তেতিয়াহ'লে দেখিব যে একে ৰছিদ আলম চৌধুৰী এজন দাগী ব্যক্তি। তেওঁ আচলতে জনপ্ৰতিনিধি হোৱাৰ যোগ্যতাও নাই। আৰু তেওঁ বিভিন্ন সময়ত দেখা পোৱা গৈছে অমৃত কলহ যাত্ৰাৰ সময়তে তেওঁ চৰকাৰী পক্ষৰ হৈ কথা কৈছিল, যাৰ কাৰণে নেকি তেওঁ চৌকচ খাব লগা হৈছিল। এই বিষয়টো আমি গুৰুত্ব আৰোপ কৰিব লাগিব যে একে আলম চৌধুৰী কাৰোবাৰ এজেণ্ট নেকি, যে কংগ্ৰেছক বা এই সময়কণত বদনামী কৰিবৰ কাৰণেও তেওঁ এনেকুৱা ধৰণৰ কাম কাজ কৰিব পাৰে। সেইকাৰণে এই বিষয়টো আমি গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আহি পৰিছে। আৰু কংগ্ৰেছেও আচলতে এই বিষয়টো লৈ যিহেতু বিতৰ্ক এটা হৈছে, তেনেকুৱা ধৰণৰ অসভ্যালি কৰিছে, তাৰ কাৰণে কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াইও কিন্তু এই বিষয়বিলাকত তদাৰক কৰাৰ প্ৰয়োজন আহি পৰিছে। তেওঁ এই বিষয়টোক লৈ আচলতে যিহেতু এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ শক্তিশালী ভূমিকা লৈ আচলতে ND24 কিছুমান বিষয় ৰাইজৰ আগত অৱগত কৰে, এই সময়কণত যাতে তেখেতেও এই মৰ্যাদা সহকাৰে ND24 যিসকল যিজন ব্যক্তিক তেখেতলোকে অসভ্যালি কৰিলে তেখেতৰ ওচৰত আচলতে এটা সন্মানসূচকভাৱে বিষয়টো আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন আহি পৰিছে বুলি আমি উপলব্ধি কৰোঁ। সেইকাৰণে একে ৰছিদ আলমৰ নিচিনা ব্যক্তিসকলক ৰাইজে ভৱিষ্যতৰ দিনত দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আহি পৰিছে। তেওঁলোক জনপ্ৰতিনিধি হ'ব পৰাকৈ যিটো যোগ্যতাৰ প্ৰয়োজন আছে সেই প্ৰয়োজন নাই বুলি অসমৰ ৰাইজে ইতিমধ্যে প্ৰতিপন্ন কৰিছে। আৰু সেইকাৰণে কংগ্ৰেছেও এইটো গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজন আছে বুলি আমি ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।